প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতি জড়িত হয় এয়াৰফ'ৰ্চ স্কুল যোৰহাটৰ পৰা। এয়াৰফ'ৰ্চ স্কুল যোৰহাট, এয়াৰফ'ৰ্চ ষ্টেচন যোৰহাটত আছে। পোষ্ট অফিচ হৈছে ৰাউৰিয়া, যোৰহাট, আছাম। আৰু ইমেইল হৈছে afsjorhat09@gmail.com। বিভিন্ন বিষয়ৰ ৰেগুলাৰ PGT পদ খালী হোৱাৰ কথা কৈছে। TGT কণ্ট্ৰেকচুৱেল আৰু কিছুমান কণ্ট্ৰেকচুৱেল আৰু কিছুমান ৰেগুলাৰ। PGT ৰেগুলাৰ আপোনাৰ হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি প্ৰত্যেকৰে এটা পদ খালী। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগিব আপোনাৰ হিষ্ট্ৰীত, নহ'লে ইকনমিক্সত, নহ'লে এপ্লাইড ইকনমিক্স বা বিজনেছ ইকনমিক্স হ'লেই হ'ব। আৰু পলিটিকেল ছায়েন্স নহ'লে ছ'চিয়লজি, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা UGCৰ দ্বাৰা, AICTEৰ দ্বাৰা, ভাৰত চৰকাৰৰ দ্বাৰা মিনিমাম খালী 50% থাকিব লাগিব মাষ্টাৰ ডিগ্ৰীত। ইয়াৰ বাহিৰে BEdও লাগিব। BEd ডিগ্ৰী আপোনাৰ সমপৰ্যায়ৰ আৰু BEd ডিগ্ৰী ইউনিভাৰ্চিটি ৰিকগনাইজ কৰা UGCৰ দ্বাৰা, AICTEৰ দ্বাৰা, নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যনৰ দ্বাৰা। ইমানটো থাকিলেই আপোনালোকে হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজিত PGT টিচাৰৰ কাৰণে এলিজিবল হ'ব আৰু এইটো ৰেগুলাৰ চাকৰি হ'ব। 21 বা 50 বছৰ ভিতৰত আপোনাৰ বয়স হ'ব। TGT ছ'চিয়েল ষ্টাডিজ এটা পদ খালী। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী, বেচেলৰ ডিগ্ৰী হ'লেই হ'ব। 50% লাগিব। আপোনাৰ যিকোনো দুটা কম্বাইনেশ্যন ছাবজেক্ট থাকিব লাগিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স বা পলিটিকেল ছায়েন্স। ইয়াতো একেই, 21 পৰা 50 বছৰ বয়সৰ ভিতৰত BEd ইয়াতো লাগিব, বাঞ্ছনীয়। TGT হিন্দী এটাই পদ খালী, 21 পৰা 50 বছৰ বয়সৰ ভিতৰত। মাষ্টাৰ বা বেচেলৰ ডিগ্ৰী থাকিলেই হ'ব। 50% লাগিব আপোনাৰ ডিগ্ৰী লেভেলত আৰু BEdতো সিমানেই লাগিব। হেল্পাৰ ৰেগুলাৰ 21 পৰা 40 বছৰ, এইটো মাল্টিটাস্কিং কৰিব পাৰিব লাগিব। আৰু ইয়াৰ বাহিৰে আপুনি ইংৰাজী পঢ়িবলৈ, লিখিবলৈ আৰু কমিউনিকেশ্যন কৰিবলৈ পাৰিব লাগিব। আৰু হিন্দীও পাৰিব লাগিব। কম্পিউটাৰ নলেজ যদি আছে আপুনি প্ৰিফাৰেঞ্চ পাব চাগে। চুট বুলি কৈছে, মানে থাকিব লাগে আৰু। CTET, STET কোৱালিফিকেশ্যন পালে ৱেটেজ পাব। আগৰ পৰা এক্সপিৰিয়েঞ্চ থাকিলেও ৱেটেজ পাব। লাষ্ট ডেট হৈছে 20 এপ্ৰিল। আৰু আপোনালোকে প্ৰেছক্ৰাইব ফৰ্মত এপ্লিকেশ্যন পঠাব লাগিব, যি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ www.afsjorhat.in আৰু পঠাই দিব লাগিব স্কুলৰ এড্ৰেছত। বাই পোষ্ট, বাই হেণ্ড, কুৰিয়াৰ কৰি পঠালেও হ'ব। ইমেইল ID পঠালে বেছি ভাল, স্কেন কৰি পঠাই দিব afsjorhat09@gmail.com। আৰু ফাইনেল ছিলেকশ্যন মাত্ৰ এলিজিবল কেণ্ডিডেটে পাব, TA দিয়ে নিদিয়ে। স্কুল মেনেজমেণ্ট কমিটিয়ে যিকোনো সময়ত কেঞ্চেলেশ্যন যিকোনো কাৰণত কৰিব পাৰে, কথাটো সেইটো। তাৰ বাহিৰে লাষ্ট ডেটক ক'লোৱে 20 এপ্ৰিল। ফিজিকেলি চেলেঞ্জ কেণ্ডিডেটসকলক 5 বছৰ ৰেহাই। আৰু ইয়াৰ বাহিৰে এক্স ছাৰ্ভিচমেনসকলেও ৰেহাইটো পাব। আৰু ইমানেই আৰু নাই। গতিকে PGT ৰেগুলাৰ চাকৰি, বাকীটো নহয়। ধন্যবাদ।